हेलो गाइज वेलकम बैक टू माय चैनल आशा करूँ আপোনালোক সবেই ভালে আছে আজি এটা গুৰুত্বপূৰ্ণ নিউজ দিবৰ কাৰণে মই ভিডিওটো বনাই আছো আপোনালোকে বহুত দিনৰ পৰা সুধি আছিল এডিআৰ এক্সাম কেতিয়া হ'ব গাইজ এতিয়া আপোনালোকৰ কাৰণে বিগ আপডেট আহি গৈছে এডিআৰ এক্সাম সেপ্টেম্বৰত হ'ব আৰু আপোনালোকৰ এক্স্যাক্টলি ডেটটো দিয়া হৈছে 15 সেপ্টেম্বৰ আৰু লগতে অফিচিয়েল নোটিফিকেশনটো মই তলত মেনশন কৰি দিম ঠিক আছে তো কিন্তু ইয়াতে এটা ডাঙৰ হেৰি আছে নতুন প্যাটাৰ্ন চেঞ্জ কৰিছে মানে আগত যোনটো এডিআৰ এক্সাম হৈছিল সেই মতে প্যাটাৰ্ন হয় মই বহুত ষ্টুডেন্টক কৈছিলো যে এইবাৰে আপোনালোকে এক্সাম দি দিয়ক নেক্সট হ'ব পাৰে এনেকুৱা হ'ব পাৰে তেখেতসকলে প্যাটাৰ্ন চেঞ্জ কৰিব হয় মই কোৱা কথাৰ সঁচাই হৈ গৈছে আপোনালোকৰ প্যাটাৰ্নটো চেঞ্জ কৰিছে এতিয়া আমাৰ এটা নতুন ব্ৰেকিং নিউজ হয় যে এতিয়া সেভ আই অৰ্গানাইজ নকৰে এডিআৰ এতিয়া অৰ্গানাইজেশ্যন কৰিব এডিআৰ আসাম পাব্লিক সিভিল সার্ভিস মানে যোনে এপিএসসি এক্সাম কন্ডাক্ট কৰিছিল তেওঁলোকলে এক্সাম এন্টাৰ কৰিব তো আপোনালোকে যে মোৰ চেনেলটো ফাৰ্স্ট টাইমৰ কাৰণে চাই আছে প্লিজ মোৰ চেনেলটো লাইক এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু এতিয়া কও যে এক্সাম প্যাটাৰ্নস কেনেকৈ হ'ব এক্সাম প্যাটাৰ্নসটো আগৰ নিচিনা নহয় যেনেকৈ এপিএসসি হৈ আছিল তেনেকুৱা সেম প্যাটাৰ্নত হ'ব প্ৰথমতে হ'ব আমাৰ প্ৰিলিমিনাৰী এক্সাম দেন হ'ব মেইনস দেন হ'ব ভাইভা মানে পুৰা এপিএসসি লেভেলৰ এক্সাম প্যাটাৰ্ন গৈছে তো আগতে আপোনালোকে যেনেকৈ পঢ়ি আছিল এনেকৈ নহব মানে দুমাহ মান আছে আপোনাৰ হাতত এক্সামটো আৰু এক্সাম প্যাটাৰ্নটো সিমিলাৰ কাইন্ড অফ হ'ব সো অল দা বেষ্ট টু এভৰিওয়ান আৰু বহুতে এতিয়া ভয় খাব যে আগৰ নিচিনা হোৱা নাই তো কেনেকৈ পঢ়িম একো ভয় খাবলগীয়া নহয় আপোনালোকে যেনেকৈ পঢ়ি আছে হেনেকৈ পঢ়ক প্ৰথমতে স্ট্ৰেটেজি হিচাপে যাওক প্ৰিলিমিনাৰী এক্সামৰ কাৰণে প্ৰথমতে প্ৰিপেয়াৰ কৰক এতিয়া যেহেতু 2 মান্থস আছে সো যেহেতু এইবাৰ প্যাটাৰ্ন চেঞ্জ কৰিছে সো মোৰ মতে ইমান এটা টাফেষ্ট লেভেল নহয় বা কেতিয়াবা কি হয় এপিএসসি যেতিয়া ফাৰ্স্ট টাইম প্যাটাৰ্ন চেঞ্জ কৰিছিল লাষ্ট ইয়াৰ তেতিয়া কিন্তু বহুত টাফ হৈ গৈছিল সো কিন্তু লাষ্ট ইয়াৰত যিমানেকুৱা টাফ আহিছিল এইবাৰ কিন্তু তাতকে বহুত বেছি টাফ আহিছে সো আপোনালোকে এক্সাম প্যাটাৰ্নটো যেনেকৈ প্ৰিপাৰেচন কৰিছে হেনেকৈ প্ৰিপাৰেচন কৰি থাকক খালি অলপ ডেপথত গৈ পঢ়িব এতিয়া দুমাহত আপোনালোকে ডেপথ মানে যিখিনি জিএস টপিক বা বেলেগ টপিক পঢ়িছে সেইখিনি অলপ ডেপথত পঢ়িব লাগিব বাকি ম্যাথছ ৰিজনিংটো সেমে থাকিব হেতু সেম পেপাৰৰ নিচিনাই থাকিব তাৰ একো ডিফাৰেন্সেস নাহে আৰু এটা কথা আপোনালোকৰ যোনটো গ্ৰেড 4 ৰ এক্সাম আছে গ্ৰেড 4 ৰ এক্সামটো আপোনালোকৰ অক্টোবৰত হ'ব এক্সাক্ট ডেটটো মই ইয়াতে নোটিফিকেশনত মেনশন কৰি দিম কেতিয়া হয় আগলৈ জনাই আছো আপোনালোকে ভিডিওটো চাই থাকক তেতিয়ালৈকে গম পাব কেতিয়া এক্সামটো হ'ব ঠিক আছে আৰু মই কৈছো যে গ্ৰেড 3 কেতিয়া হ'ব 15 সেপ্টেম্বৰ 22 সেপ্টেম্বৰ আৰু 29 সেপ্টেম্বৰ এইকিটা ডেটৰ ভিতৰত হ'ব আপোনাৰ গ্ৰেড 3 যেহেতু তিনটা দিন কিয় দিছে বহুত বিলাক এক্সামস আৰু কাৰণে এপ্লাই কৰিছে বহুত মানুহ হৈছে লাষ্ট টাইম কি হৈছিল বহুত কেওস হৈছিল এটা দিনত বা অনুষ্ঠিত কৰাৰ কাৰণে বা 2-3 দিনতো অনুষ্ঠিত কৰিছিল লাষ্ট ইয়াৰ কিন্তু বহুত খিনি ইস্যু হৈছিল সো এইবাৰ তেখেতসকলে এটা ধুনিয়া প্যাটাৰ্নত এপিএসসি যেতিয়া অৰ্গানাইজ কৰে তেতিয়া অবিয়াসলি বহুত ধুনিয়াকৈ শৃংখলাবদ্ধতাভাৱে কৰে আৰু হোপস এপিএসসি বহুত ভালকে আমাৰ এক্সামৰ নিট এন্ড ক্লিন অৰ্গানাইজেশ্যন কৰিব এইবাৰ সো এতিয়া আপোনাৰ প্যাটাৰ্নটো হ'ব প্ৰথমতে প্ৰিলিমছ পিছত মেইনছ দেন ভাইভা মানে মই আপোনালোকক কৈ আছিলো যে ভাইভা আপোনালোকৰ মানে বহুতে মোক কৈ আছিলে অসমীয়া মিডিয়ামত মেম অসমীয়া মিডিয়ামত মই বাৰে বাৰে কৈ আছিলো যে অসমীয়া মিডিয়ামত ভাল মই বুজি পাইছো কিন্তু ইংলিশ মিডিয়ামত হলে বেছি ভাল হয় কিয় জানে ৰিসোৰ্সেস বিলাক থাকে অসমীয়া মিডিয়ামত কি হয় আমাৰ ৰিসোৰ্সেস বিলাক কম থাকে মোৰ ষ্টুডেন্ট বিলাকে প্ৰথমতে পঢ়িব খোজা নাই অসমীয়া মিডিয়ামতে পঢ়ে পিছত যেতিয়া মই ইংলিশ মিডিয়ামত পঢ়াই গৈ আছো দে আৰ কমফৰ্টেবল নাও এতিয়া সিহঁতে অসমীয়া মিডিয়ামত হৈ ইংলিশতে পঢ়িব ট্ৰাই কৰিছে কাৰণ অসমীয়া মিডিয়ামত কি হয় ৰিসোৰ্সেস বিলাক বা ৱেবসাইটৰ পৰা আপুনি হেৰিবিলাক কম পায় কিন্তু ইংলিশ মিডিয়ামত কি হয় আপোনাৰ বহুত বনোৱা ৰিসোৰ্সেস থাকে বেলেগ বেলেগ ৱেবসাইটত বা কাৰেন্ট এফেয়াৰ্স যিবিলাক থাকে সেইবিলাক বেলেগ বেলেগ ম্যাগাজিনৰ পৰা লৈ আপুনি টাইম বচাব পাৰে আৰু পঢ়িব পাৰে সো মই সাজেশন কৰিম আপোনালোকে ইংলিশ মিডিয়ামত দিয়া এক্সামটো কাৰণ তাৰ ৰিটেন মানে থাকিবই আৰু বনোৱা থাকে আপুনি খালি পঢ়িলে হয় মুখস্থ কৰিলে হৈ যাব বা এইটো জ্ঞানটো আয়ত্ত কৰিলে হৈ যাব নেক্সট এতিয়া আহো আমি গ্ৰেড 4 ৰ এক্সাম কেতিয়া হ'ব গ্ৰেড 4 ৰ এক্সামটো হ'ব 20 অক্টোবৰ আৰু 27 অক্টোবৰ এই দুদিনে হ'ব গ্ৰেড 4 ৰ ইয়া আপোনালোকে ভাবিব পাৰে যে গ্ৰেড 4 ৰ দৰে এটা এক্সাম যিকোনো আগৰ প্যাটাৰ্নৰ দৰে হ'ব বা মই আগতেই কৈছিলো যে আপোনালোকৰ নেগেটিভ মাৰ্কিং হ'ব পাৰে মানে এইবাৰ এক্সামটো দি দিয়ক সবেই যোনে দি আছে নেক্সট ইয়াৰৰ পৰা নেগেটিভ মাৰ্কিং হ'ব পাৰে কি জানিবা প্যাটাৰ্ন চেঞ্জ কৰে মই সবকে কৈ থাকো যে যিবাৰ এক্সাম দিয়ে ভালকে দিয়ক নেক্সট আপোনাৰ এজ চেঞ্জ হ'ব পাৰে আপোনাৰ কোৱালিফিকেশন চেঞ্জ হৈ যায় বহুত কিবা বেলেগ ধৰণৰ চেঞ্জেস আহে সো আপুনি এলিজিবল নহব পাৰে সো এনেকুৱাকে এক্সাম দিয়ক যে এইটো মোৰ লাষ্ট এক্সাম হেনেকে প্ৰিপেয়াৰ কৰক আৰু এই বহুত এইবিলাক কৰে যে এইবাৰ এক্সামটো দি চাও কেনেকুৱা হয় নেক্সট ইয়াৰ ভালকে প্ৰিপেয়াৰ নেক্সট ইয়াৰ প্ৰিপাৰেচন হয় যদি কৰি আছে এইবাৰে কৰক ভালকে কৰক
সো সেইকাৰণে মই কৈ আছো আপোনালোকৰ এই এক্সামটোৰ পেটাৰ্নো সেম সিমিলাৰ হ'ব আৰু অৰ্গেনাইজ কৰিব সিৱাই নকৰে এতিয়াৰ পৰা এপিএসসি অৰ্গেনাইজ কৰিব আৰু সেম পেটাৰ্নত হ'ব এপিএসসি এ প্ৰথমতে প্ৰিলিমছ অৰ্গেনাইজ কৰিব দেন মেইনছ দেন ভাইভা সো আপোনালোকে তিনটা পৰ্যায়ত এতিয়া পৰীক্ষাটো দিব লগা হ'ব মানে এতিয়া ওয়ান কাইন্ড অফ সিভিল সাৰ্ভিস এক্সাম যেনেকে বা এসএসসি সিজিএল যেনেকে অনুষ্ঠিত হয় তেনেকুৱা সেম পেটাৰ্নত অনুষ্ঠিত হ'ব এক্সামটো মানে তেখেতসকলে এইটোৱে ট্ৰাই কৰিছে যে অনলি অপশনাল কোৱেশ্চন পঢ়ি বা এমসিকিউ পঢ়ি যিসকল পৰীক্ষাৰ্থী এক্সাম দিব বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এতিয়া বেয়া নিউজ মই আগতে কৈ আছিলো যে এমসিকিউ নপঢ়িব ডেপ্থত পঢ়িব এতিয়া চাইছেনে ডেপ্থত আহি গৈছে আপোনালোকে যিকোনো এটা বিষয় বা যিকোনো এটা বস্তু আয়ত্ত কৰিব লাগিব আৰু তেখেতসকলে এনেকুৱা এজন এসিস্টেন্ট বা এনেকুৱা এজন থাৰ্ড গ্ৰেড আয়ত্ত কৰিব খুজি আছে যেহেতু এতিয়া আমাৰ চাকৰি কম আৰু কোৱালিফিকেশন বেস মানুহ বহুত বেছি হৈ গৈছে সো তাৰ ভিতৰত স্ক্ৰিনিং কৰাটো বহুত মানে অসাৱধানতা বা সাৱধানতা অৱলম্বন কৰিব যাওঁতে তেখেতসকলৰ কিছু অসুবিধা হয় তো সেইকাৰণে তেখেতসকলে এই পেটাৰ্নটো বাছি উলিয়াইছে যাতে আমি অভিজ্ঞ বা যিসকল মেধাৱী ছাত্ৰ সেইসকলে অনলি এই এক্সামত উত্তীৰ্ণ হ'ব পাৰে আৰু চাকৰিৰ যোগ্য হয় আৰু যিসকল মানুহে ভাবি আছে যে এই এক্সামটো দিও পিছত এৰি দিম পিছত হেৰি কৰি দিম এনেকুৱা এক্সাম মানুহবিলাকক যাতে তেখেলে স্ক্ৰিনিং কৰিব পাৰে সেইকাৰণে এইটো পেটাৰ্ন এপ্লাই কৰিছে এতিয়া ডিটেইল সিলেবাসটো আপোনালোকক কেইদিনমানৰ ভিতৰতে এপিএসসিৰ ৱেবসাইটত তেখেতসকলে আপলোড কৰি দিব অলৰেডি আৰু মই আপোনালোকৰ লগত কানেক্ট হৈ থাকিম জনাই থাকিম বাট মই এটা কথা কওঁ আপোনালোকে সবেই এইটো বস্তু নাভাবিব যে বহুত টাফ হৈছে বহুত কিবা হৈছে সেম পেটাৰ্নত আপুনি এক্সামটো দিব পাৰে আৰু উত্তীৰ্ণ হ'ব পাৰে সো ভয় নকৰি মোৰ লগত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এণ্ড সাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব থ্যাংক ইউ বাই বাই ফৰ অল